মুখ্যমন্ত্ৰী মহোদয় আপুনি আমাক জীয়াই থাকিবলৈ দিবনে নাই? আজি অসমীয়া মানুহ, খিলঞ্জীয়া মানুহ, ভূমিপুত্ৰ মানুহ আজি তাৰিখত মৰি মৰি জীয়াই থাকিবলগীয়া হৈছে। ইটোৰ পিছত সিটোৰ সিদ্ধান্ত আমাৰ মূৰৰ ওপৰত জাপি দিছে। চাৰিওফালে মূল্যবৃদ্ধি উৎপাদত আমি আজি এসাঁজ পেট ভৰাই মানুহে ভাত খাব পৰা নাই। আজি আমাৰ ল'ৰা ছোৱালীক ভালকৈ চিকিৎসা কৰিব পৰা নাই, ভালকৈ পঢ়ুৱাব পৰা নাই। যেতিয়াই আপোনাৰ পৰিয়ালৰ সম্পত্তিৰ হিচাপ নিকাচ আৰম্ভ হয়, যেতিয়াই আপোনাৰ পৰিয়ালৰ কথা চৰ্চা হয়, যেতিয়াই আপোনাৰ দুৰ্নীতিৰ কথা চৰ্চা হয়, তেতিয়াই আপুনি আমাৰ মেইন সমস্যাটোৰ পৰা আঁতৰাই নি হিন্দু মুছলমান আদি কুটিল ৰাজনীতি আপুনি আৰম্ভ কৰে। আৰু স্মাৰ্ট মিটাৰ আপুনি জানেনে? এগৰাকী আইতাই হিয়া ঠাকুৰী কৈছিলে যে মই ভগা চিগা এটা জৰাজীৰ্ণ ঘৰত সেই আইতাগৰাকীৰ বিল স্মাৰ্ট মিটাৰৰ পিছত 300-400 আহিছে, য'ত আইতাগৰাকীয়ে এটা লাইট জ্বলাই 20 টকা 30 টকা আহে। সেইটোতকৈ আৰু ডাঙৰ প্ৰমাণ আপোনাক নালাগে। অইন ৰিপৰ্টে দিলে আপুনি বেলেগ ধৰণৰ এটা কমিউনেল কথা ক'ব, কিন্তু প্ৰকৃততে স্মাৰ্ট মিটাৰে কেনেধৰণে আমাক লুটিছে। আপুনি যে কৈ আছে স্মাৰ্ট মিটাৰত বিল বহা নাই, স্মাৰ্ট মিটাৰত বিল বহা নাই, ঠিক আছে, যদি বিল বহা নাই, আপোনালোকে আজি গোটেই চৰকাৰখনৰ যিমানবিলাক মন্ত্ৰী বিধায়ক আপোনালোকৰ আছে, যিমানবিলাক বিজেপি কৰ্মী আছে, আপোনালোকৰ ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগাই লওক, আমি আপত্তি নকৰোঁ। কিন্তু আমি আপত্তি কৰিছোঁ যে আমাক স্মাৰ্ট মিটাৰ নালাগে। অসমীয়া সাধাৰণ জনতাই অভিযোগ কৰিছে যে আমাক স্মাৰ্ট মিটাৰ নালাগে। সেইকাৰণে আমাৰ কথাটো আপোনালোকে ৰাখক, নহ'লে আমাক যদি আপোনাক জীয়াই থাকিবলৈ নিদিয়ে, আপোনালোকে যদি আমাক মৰি যেতিয়া আমাক যেতিয়া এনেধৰণে যেতিয়া ইটোৰ পিছত সিটো সিদ্ধান্ত জাপি দিব, আৰু ল'ৰা ছোৱালী পঢ়িব নোৱাৰা স্কুল বন্ধ কৰি দিলে আপোনালোকে, বহু স্কুল মদৰ দোকান গাঁৱে গাঁৱে খুলি দিলে, কিন্তু আপোনালোকে টেটুগুৰিলৈকে ধাৰ ল'লে। ধাৰ লোৱাৰ পিছত হিতাধিকাৰী যিবিলাক আঁচনি আপোনালোকে প্ৰস্তুত কৰিছে, যিবিলাক আঁচনিত আপোনালোকৰ পুত্ৰ, আপোনালোকৰ পৰিবাৰ, আপোনালোকৰ অঙৈ বঙৈ কোটিপতি হয়, সেইবিলাক আঁচনি আপোনালোকে ৰূপায়ণ কৰি সাধাৰণ জনতাক যি মৰা, সাধাৰণ খিলঞ্জীয়া মানুহক যি হত্যা কৰা যি আপোনালোকে ব্লু প্ৰিণ্ট ৰচনা কৰিছে, তাৰ পৰা আঁতৰত থাকক। হিমন্ত বিশ্ব মহোদয়, আপুনি যদি আমাক জীয়াই থাকিবলৈ নিদিয়ে, আপুনি যদি আমাক এনেধৰণে যদি জীয়াই যদি মাৰি থাকে, এটা ইতিহাসে কিন্তু আপোনাক ক্ষমা নকৰে। এদিন কিন্তু আপোনাৰ এদিন আপুনি গম পাব, আপোনাৰ পৰিয়ালে গম পাব, সাধাৰণ জনতাক অত্যাচাৰ কৰাৰ পৰিণাম কি ভীষণ হ'ব পাৰে। মুখ্যমন্ত্ৰী মহোদয়, আপুনি আমাক জীয়াই থাকিবলৈ দিবনে নাই? আজি অসমীয়া মানুহ, খিলঞ্জীয়া মানুহ, ভূমিপুত্ৰ মানুহ আজি তাৰিখত মৰি মৰি জীয়াই থাকিবলগীয়া হৈছে। ইটোৰ পিছত সিটোৰ সিদ্ধান্ত আমাৰ মূৰৰ ওপৰত জাপি দিছে। চাৰিওফালে মূল্যবৃদ্ধি উৎপাদত আমি আজি এসাঁজ পেট ভৰাই মানুহে ভাত খাব পৰা নাই। আজি আমাৰ ল'ৰা ছোৱালীক ভালকৈ চিকিৎসা কৰিব পৰা নাই, ভালকৈ পঢ়ুৱাব পৰা নাই। যেতিয়াই আপোনাৰ পৰিয়ালৰ সম্পত্তিৰ হিচাপ নিকাচ আৰম্ভ হয়, যেতিয়াই আপোনাৰ পৰিয়ালৰ কথা চৰ্চা হয়, যেতিয়াই আপোনাৰ দুৰ্নীতিৰ কথা চৰ্চা হয়, তেতিয়াই আপুনি আমাৰ মেইন সমস্যাটোৰ পৰা আঁতৰাই নি হিন্দু মুছলমান আদি কুটিল ৰাজনীতি আপুনি আৰম্ভ কৰে। আৰু স্মাৰ্ট মিটাৰ আপুনি জানেনে? এগৰাকী আইতাই হিয়া ঠাকুৰী কৈছিলে যে মই ভগা চিগা এটা জৰাজীৰ্ণ ঘৰত সেই আইতাগৰাকীৰ বিল স্মাৰ্ট মিটাৰৰ পিছত 300-400 আহিছে, য'ত আইতাগৰাকীয়ে এটা লাইট জ্বলাই 20 টকা 30 টকা আহে। সেইটোতকৈ আৰু ডাঙৰ প্ৰমাণ আপোনাক নালাগে। অইন ৰিপৰ্টে দিলে আপুনি বেলেগ ধৰণৰ এটা কমিউনেল কথা ক'ব, কিন্তু প্ৰকৃততে স্মাৰ্ট মিটাৰে কেনেধৰণে আমাক লুটিছে। আপুনি যে কৈ আছে স্মাৰ্ট মিটাৰত বিল বহা নাই, স্মাৰ্ট মিটাৰত বিল বহা নাই, ঠিক আছে, যদি বিল বহা নাই, আপোনালোকে আজি গোটেই চৰকাৰখনৰ যিমানবিলাক মন্ত্ৰী বিধায়ক আপোনালোকৰ আছে, যিমানবিলাক বিজেপি কৰ্মী আছে, আপোনালোকৰ ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগাই লওক, আমি আপত্তি নকৰোঁ। কিন্তু আমি আপত্তি কৰিছোঁ যে আমাক স্মাৰ্ট মিটাৰ নালাগে। অসমীয়া সাধাৰণ জনতাই অভিযোগ কৰিছে যে আমাক স্মাৰ্ট মিটাৰ নালাগে। সেইকাৰণে আমাৰ কথাটো আপোনালোকে ৰাখক, নহ'লে আমাক যদি আপোনাক জীয়াই থাকিবলৈ নিদিয়ে, আপোনালোকে যদি আমাক মৰি যেতিয়া আমাক যেতিয়া এনেধৰণে যেতিয়া ইটোৰ পিছত সিটো সিদ্ধান্ত জাপি দিব, আৰু ল'ৰা ছোৱালী পঢ়িব নোৱাৰা স্কুল বন্ধ কৰি দিলে আপোনালোকে, বহু স্কুল মদৰ দোকান গাঁৱে গাঁৱে খুলি দিলে, কিন্তু আপোনালোকে টেটুগুৰিলৈকে ধাৰ ল'লে। ধাৰ লোৱাৰ পিছত হিতাধিকাৰী যিবিলাক আঁচনি আপোনালোকে প্ৰস্তুত কৰিছে, যিবিলাক আঁচনিত আপোনালোকৰ পুত্ৰ, আপোনালোকৰ পৰিবাৰ, আপোনালোকৰ অঙৈ বঙৈ কোটিপতি হয়, সেইবিলাক আঁচনি আপোনালোকে ৰূপায়ণ কৰি সাধাৰণ জনতাক যি মৰা, সাধাৰণ
খিলঞ্জীয়া মানুহক যে হত্যা কৰা যি আপোনালোকে ব্লু প্ৰিণ্ট ৰচনা কৰিছে তাৰ পৰা আঁতৰত থাকক হিমন্ত বিশ্ব মহোদয়। আপুনি যদি আমাক জীয়াই থাকিবলৈ নিদিয়ে, আপুনি যদি আমাক এনেধৰণে যদি জীয়াই যদি মাৰি থাকে, এটা ইতিহাসে কিন্তু আপোনাক ক্ষমা নকৰে। এদিন কিন্তু আপোনাৰ এদিন আপুনি গম পাব, আপোনাৰ পৰিয়ালে গম পাব সাধাৰণ জনতাক অত্যাচাৰ কৰাৰ পৰিণাম কি ভীষণ হ'ব পাৰে।